চতিয়া ষ্টেচনৰ পৰা লখিমপুৰ গোগামুখ যাত্ৰা হনুমান মন্দিৰ পৰীক্ষা চতিয়াৰ পৰা ক'ত যাম গোগামুখ যাম গোগামুখ ক'ত লখিমপুৰ হনুমান মন্দিৰ কেনেকুৱা লাগিছে ভাল লাগিছে প্ৰথমবাৰ গৈছো নাইচ মানে লখিমপুৰ হনুমান মন্দিৰ আগে পিছে যোৱা নাই এইবাৰ প্ৰথম গৈছো মানুহৰ মুখে শুনি আছো হয় সেইকাৰণে নিজে এবাৰ চাই আহোঁগৈ হয় ট্ৰেইন আহিল ৰাতিপুৱা 5টা বজাৰ পৰা অপেক্ষা কৰোঁতে এতিয়া ট্ৰেইন পাইছে 6টা বজাত গোগামুখ অভিমুখে ট্ৰেইনত গৈ থাকোঁতে ট্ৰেইনত এজন শাৰীৰিকভাৱে বিশেষ সক্ষম যুৱকে ইমান সুন্দৰকৈ হৰিনাম গাইছে শুনি বহুত ভাল লাগিল আপোনালোকেও শুনকচোন পইচা নে দহ টকা না আছে 10 টকা 10 টকা আছে দে না এনেকৈ হৰিনাম শুনি শুনি কেতিয়ানো গোগামুখ পাই গ'লোঁ গমকেই নাপালোঁ গোগামুখ ষ্টেচনৰ পৰা হনুমান মন্দিৰলৈ আনুমানিক 2 কিলোমিটাৰমান হ'ব অৱশেষত মন্দিৰভাগ পাই গ'লোঁ জয় শ্ৰীৰাম আৰু গেটৰ সন্মুখত জাপি আৰু শৰাই দেখি ভাল লাগিল মন্দিৰভাগৰ ভিতৰৰ ফালে সোমাই গ'লোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব মন্দিৰভাগৰ এয়া ভিতৰৰ ভাগ আপোনালোকে দেখিব পাইছে দুজোপা বৰগছ সদৃশেৰে মন্দিৰভাগৰ ভিতৰভাগ স্থাপন কৰিছে এক সুন্দৰ দৃশ্য এই বৰগছ দুজোপা সঁচাকৈ এক জীৱিত বৰগছ বুলি ক'লেও ভুল কোৱা নহ'ব চাগে আৰু বৰগছৰ ওপৰত বান্দৰ বহি থকা দেখা পোৱা গৈছে আৰু বান্দৰ থাকিব যিহেতু হনুমান মন্দিৰ ইয়াতে গণেশ বাবাৰ প্ৰতিমূৰ্তি দেখিবলৈ পোৱা গৈছে ইয়াৰ পিছতেই দেখা পোৱা গৈছে ৰাম লক্ষ্মণ সীতা প্ৰভু শ্ৰীৰামচন্দ্ৰৰ প্ৰতিমূৰ্তি থাকিবই কিয়নো প্ৰভু শ্ৰীৰামচন্দ্ৰৰ পৰম ভক্ত আছিল মহাবীৰ হনুমান মূল মূৰ্তিভাগ এইভাগ মহাবীৰ হনুমানৰ প্ৰতিমূৰ্তি আৰু ইয়াতেই পূজা অৰ্চনা কৰা হয় প্ৰভু শ্ৰীৰামচন্দ্ৰৰ পৰম ভক্ত মহাবীৰ হনুমানৰ বিষয়ে গোটেই বিশ্বই জানে বীৰ হনুমানে তেওঁৰ আৰাধ্য দেৱতা প্ৰভু শ্ৰীৰামৰ কাষত সদায় থাকিছিল আৰু প্ৰভু শ্ৰীৰামেও বীৰ হনুমানক নিজৰ ভাতৃৰ দৰে মৰম কৰিছিল আৰু আমাৰ মহাকাব্য ৰামায়ণত ইয়াৰ বিষয়ে সকলোখিনি বিস্তৃত বৰ্ণনা কৰা আছেই ইয়াতে ৰাধা কৃষ্ণৰ প্ৰতিমূৰ্তি দেখা পোৱা গৈছে আমাৰ প্ৰভু শ্ৰীৰামচন্দ্ৰৰ অন্য এক অৱতাৰ কৃষ্ণ ত্ৰেতা যুগত ৰাম অৱতাৰ দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ ইয়াতে দুৰ্গা মাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে এক সুন্দৰ প্ৰতিমূৰ্তি ইয়াতে মহাদেৱৰ লিংগৰ প্ৰতিমূৰ্তিও দেখা পোৱা গৈছে মন্দিৰ ভাগৰ বাহিৰৰ ভাগত কামধেনুৰ প্ৰতিমূৰ্তি দেখা পোৱা গৈছে কামধেনু এজনী আমাৰ গৌ মাতা কৃষ্ণলীলাত ইয়াৰ বিষয়ে ধুনীয়াকৈ বৰ্ণনা কৰা আছে তাৰপিছতে আপোনালোকে দেখিব পাই আছে এই মন্দিৰ ভাগৰ বাহিৰৰ ভাগত চাকি বন্তি জ্বলাবৰ কাৰণে সুন্দৰকৈ সুবিধা কৰি দিয়া আছে ইয়াতে এটা মূৰ্তি দেখা পোৱা গৈছে
এই মূৰ্তিটো পিতৃদেৱ জ্বালাপ্ৰসাদ আগৰৱালা মাতৃদেৱী বিদ্যাৱতী আগৰৱালা পুণ্যস্মৃতিত থাকে এই মন্দিৰটো বনোৱা হৈছে। হনুমান মন্দিৰ ওচৰতে এভাগ আই থান আছে, শ্ৰী শ্ৰী পদুমণি আই থান। এই থানখন গোটেই লখিমপুৰ বিখ্যাত আৰু এই থানখন আপোনালোকক অকণমান দেখাব চেষ্টা কৰিলোঁ। আই থানখনৰ পাছফালে এটা পুখুৰী আছে, আপোনালোকেও এবাৰ পুখুৰীটো চাওক। ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ।